সাপ ৰেস্কিউ কৰিবলৈ আৰু আমাৰ অংকুদা এটা দি দিয়া আৰু এইফালে আমাৰ আছে এইবাৰ মানে শেহতীয়াকৈ সৰ্ববন্ধু উপাধি লাভ কৰা ভাস্কৰজ্যোতিৰ পৰা নমস্কাৰ। বৰ্তমান গৈ আছোঁ ক'লৈকো গৈ আছোঁ দুই জেগাত আমি কুজিদা অকলীয়াপৰি আৰু জাজুৰি ঢলপুৰীয়া। আচ্ছা কি খাবলৈ আছে গম পাইছা নেকি? নাই গম পোৱা নাই। আচ্ছা ঠিক আছে তেনেহ'লে ব'লক আমি আমাৰ আজি যাত্ৰা আৰম্ভ কৰোঁ ব'লক। ধন্যবাদ। এতিয়া হৈছে এতিয়া হৈছে ন ভাই লগা কৈ হবা দি থৈছা কেলৈ যাতে এইটো মচুৱাগুম ইণ্ডিয়ান ৰেড স্নেক বুলি কয় ইয়াক। ই সম্পূৰ্ণ অবিষাক্ত সাপ। ই কামুৰিলেও একো নহয়। আগৰ মানুহে ইয়াক বাহিৰখীয়া বুলি কয়। ই সম্পূৰ্ণ নন ভেনামাছ। ই কামুৰিলে এটা সাধাৰণ টিটেনাছ হ'লেই হ'ল। মানে এইটো সাপে কামুৰিলে কিমান ঘণ্টাৰ ভিতৰত যাব লাগে? এইটো সাপে কামুৰিলে পৰাপক্ষত যোৱাটো মেডিকেল যোৱা দৰকাৰ নাই যদি সাপটো চিনি পোৱা যায়, কিন্তু আমি সেইটো এডভাইচ নিদিওঁ। আচলতে সাপে কামোৰাৰ লগে লগে চিনাকি হওক অচিনাকি হওক লগে লগে চৰকাৰী হস্পিটেল যাব লাগে। বহুতে ভুল কৰে বেজ চেজ আনি। নাই নাই, কোনো সাপে কামুৰিলে বেজ বেজালি বা তন্ত্ৰৰ দ্বাৰা ইয়াৰ ট্ৰিটমেণ্ট নহয়। আজিকালি চৰকাৰী প্ৰাইভেট চিকিৎসালয়তে সৰ্বদৰ্শনৰ চিকিৎসা উপলব্ধ আছে। ডাইৰেক্ট চিকিৎসালয়ত যাব লাগে। আৰু এইটো সম্পূৰ্ণ অবিষাক্ত সাপ। আমি এইটো সাপটো ৰেস্কিউ কৰিম। মচুৱাগুম এখন চাই লওঁ। কোনোবাই চুই যায় যদি চুই চাব পাৰে। এই মানুহে নেগুৱাত বিষ থাকে বুলি কয়। নেগুৱাত একো বিষ নাই। এনেই কয় এই মই কোবাই লৈছো বিষ লাগিছে জানো? একো নহয় একো নহয়, আপুনি ভালে চুই চাওক আপুনি। কিন্তু সাপটো বেগা যায় কাৰণে ৰাতি ভয় খাবি নুচুবি বুলি জুইৰ পৰা ৰেস্কিউ কৰি অনা সাপটো এতিয়া আমি তাৰ নিয়েৰেষ্ট 500 মিটাৰ ভিতৰত আমি জংঘলত এৰি দিবলৈ ওলাইছোঁ। সাপটো দেখাবলৈ অনুৰোধ জনালোঁ। এৰি দিলাই পাৰিব।